জুবিন ক্ষেত্ৰত গৰিমা শইকীয়াগাৰ সোণাপুৰ বৰখাট বাৰৱাৰী দুৰ্গা মন্দিৰত নাহৰ গছৰ পুলি ৰোপণ গৰিমা শইকীয়াগাৰ লগতে 50 জন লোকে একেলগে মেণ্ডুৰিন বজাব জুবিন ক্ষেত্ৰত আসলতে জুবিনে কৈছিলে যে যতে নাহৰ গছ থাকিব জুবিন গাৰ্গ তাতে থাকিব গতিকে জুবিন যেহেতু সোণাপুৰতে এতিয়া থাকিব স্থায়ীভাৱে সকলোৰে মাজত আপোনালোকৰ মাজত গতিকে আমি সকলোৱে বিচাৰিছো বা স্থানীয় ৰাইজৰ লগতো আমি এই কথাটো আলোচনা কৰিছো যে বহুতখিনি নাহৰ পুলি এতিয়া গোট খাইছে আৰু সকলোখিনি জুবিন ক্ষেত্ৰতে যেহেতু ৰোপণ কৰাটো সম্ভৱো নহয় আৰু অলপ দিনৰ পিছৰ পৰা হয়তো জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব গতিকে তেতিয়া পুলিবোৰৰ সেই য'ত যিকোনো স্থানত ৰুই দিলে পিছলৈ পুলিবোৰ মানে বেয়া হৈ যাব পাৰে সেইকাৰণে আমি ঠিক কৰিছো যে সোণাপুৰৰ পৰা আৰম্ভ কৰি গোটেই জাগিৰোডৰ এইখিনি অঞ্চললৈকে এইখিনি গোটেইখিনি জুবিনৰ নাহৰ বন হ'ব জুবিনৰ নাহৰ বন এটা খুব ধুনীয়া এখন ঠাইও হ'ব মই ভাবোঁ নাহৰ বনৰ মাজত জুবিন খুব সুখেৰে থাকিবও পাৰিব আনন্দৰে গতিকে আপোনালোক সকলোৰে সহযোগিতাত আমি এতিয়া যিহেতু 6 লেনো হ'ব এই ৰাস্তাটো গতিকে এটা মানে সীমা এটা নিৰ্ধাৰণ কৰা হৈছে আৰু সেইবাবে সোণাপুৰ পানবাৰী দুৰ্গা মন্দিৰ যে বাৰৱাৰী দুৰ্গা মন্দিৰৰ সন্মুখত আমি কেইজোপামান প্ৰতীকী হিচাপে নাহৰ পুলি ৰোপণ কৰিছোঁ এতিয়া আমাৰ আহ্বান আৰু সকলোলৈকে অনুৰোধ যে এই গোটেই অঞ্চলটোত যাতে ভিতৰৰ ৰাস্তাবোৰতো বা গাঁৱৰ ভিতৰতো বিভিন্ন ঠাইত য'ত নাহৰ গছে শোভা বৰ্ধন কৰিব পাৰে আৰু সকলো নাহৰময় হওক সেইটোৱে ইচ্ছা কৰিছোঁ সকলোৱে আপোনালোকে পুলি ৰোপণ কৰক আৰু ৰক্ষণাবেক্ষণো দিয়ক অকল ৰুলে নহ'ব গছজোপা ডাঙৰ হওক আৰু সকলোতে নাহৰময় হৈ থাকক নাহৰৰ সুবাস বিয়পি থাকক গোটেই ঠাইখন জুবিনময় হৈ থাকক সেইটোৱে কামনা কৰিছোঁ আৰু সেউজ হৈ থাকক তেওঁ অসমখন জুবিনে যেনেদৰে বিচাৰিছে 31 অক্টোবৰত যেহেতু জুবিনদাৰ সপোনৰ ছবি মুক্তি পাব কি ক'ব জুবিনৰ সপোনটো যে আমি কঢ়িয়াই আগুৱাই নিব পাৰিছোঁ সেইটোৱে আমাৰ কাৰণে এটা বৰ সুখৰ কথা যে যেনেকৈ নহওক আমি আমাৰ সামৰ্থ্যৰে আমি চেষ্টা কৰিছোঁ জুবিনৰ সপোনটোক সাকাৰ ৰূপ দিবলৈ আৰু ইতিমধ্যে দেখিছোঁৱে যে সকলোৱে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু সকলো ৰৈ আছে অপেক্ষা ক'বলৈ বেয়া লাগিলেও আমি হয়তো পৰ্দাত জুবিনক এনেদৰে খোজ কৰা অভিনয় কৰা গান গোৱা সকলোবোৰ আমি জুবিনৰ এখন ছবি গতিকে সকলোৱে মৰমেৰে চাওক সেইটোৱে আশা কৰিছোঁ আৰু ধুনীয়া হৈছে ছবিখনৰ কাম বৰ আগ্ৰহেৰে কৰিছিলে জুবিনে খুব পেশ্যনেটলি কৰিছে এখন ছবি আৰু ঘূৰি আহি পেলাই সকলো কাম নিজে সম্পূৰ্ণ কৰাৰ কথা আছিলে কিন্তু যিটো সম্ভৱ হৈ নুঠিল আমাৰ সামৰ্থ্যৰে আমি কৰিবলৈ গোটেই টীমটোৱে সকলোৱে বহুত কষ্টৰে তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে আৰু ৰাইজলৈ আগবঢ়াই দিছে এতিয়া এখন আপোনালোকৰ ছবি জুবিনৰ ছবি আপোনালোকৰ ছবি ব্যুৰ' ৰিপৰ্ট এণ্টনি ফৰ আছাম।